এফালে মই গাটো ধুৱাই দিবলৈ লৈছোঁ মাক। ঠাণ্ডা দিন হ'লে বহুত কষ্ট হয় ন। ঠাণ্ডা দিনত আমাৰ মা মানে গা ধুবলৈ ভয় লগা হৈ গৈছে। একদম ঠাণ্ডাত মানে বহুত ভয় হৈ গৈছে। একদম ভৰি হাতবিলাক কোচ খুৱাই লৈ যায়, মেলিব নোৱাৰা হৈ গৈছে। হ'লেও আজি 3 দিনমান হ'ল নেকি গা নোধোৱা, সেইবাবে আজি গাটো ধুৱাই দিওঁ ভাবিছোঁ। এতিয়া মই এইফালে মাছ ফ্ৰাই কৰি আছোঁ আৰু এইফালে গা ধুবলৈও লৈ আহিলোঁ। মানে সদায় গা ধুৱাব পৰাই নাই, কাৰণ বেমাৰ বেছিয়ে হ'ব সদায় গা ধুলে। সেইবাবে ঠাণ্ডা দিন কাৰণে নোধোৱে, কাপোৰ কানিবোৰ বা সলকাই দিয়ে আৰু গাটো সদায় নোধোৱে। 2-3 দিনৰ মূৰত আঁতৰি ধুৱে আৰু মাথাটো ধুৱাই দিব লাগে কেতিয়াবা। মাথাটো এসপ্তাহমানৰ মূৰত ধুৱে বাৰু, মাথাটো সদায় নোধোৱে। আৰু এতিয়া এফালে মই চাহ খাওঁ কৈছে, গৰম পানী অকণ খাওঁ কৈছে, পাতি লৈছোঁ, সেয়া বনাই লৈছোঁ। আৰু ল'ৰাও আহিলে এইফালে। তাৰপৰা এতিয়া গা ধুবলৈ এনেকৈয়ে মানে বাহিৰলৈ ওলাব নোৱাৰি, ষ্টেপৰ ওচৰতে এনেকৈ গা ধুবলৈ দিয়া হয়। পানী গোটাই দিলোঁ, গৰম পানী, ঠাণ্ডা পানীটো লগাবই নোৱাৰে। আৰু মই এইফালে পানী চানী যোগাৰ কৰি দিলোঁ। মই এইফালে ভাত শাকো বনাই আছোঁ আৰু এনেকৈ যোগাৰ কৰি দিলে পানীটো ঢালিব পাৰে আৰু কিন্তু মাথাটো ধুব নোৱাৰে। মাথাটো ধুৱাই দিব লাগিব আৰু এনেকৈ মুচিব নোৱাৰে, ভৰিকেইটা মুচিবগৈ নোৱাৰে আৰু এনেকৈ অলপ চলপকৈ নিজে ধুব পাৰে। চাবোন তাবোনবিলাক অলপমান মাৰি লয় আৰু বেছিকৈ ধুই নাথাকে, কাৰণ বেছি ধুলেতো বেছি ঠাণ্ডা লাগি যাব। এতিয়া এইফালে ধুই কৰি হ'ল আৰু আকৌ চকীখন এইফালে টানি দিলোঁ অকণমান। তাৰপৰা এতিয়া এইখনত বহাই দিব লাগিব আকৌ মা ভাগৰ মানে চাইকেলখনত। তাৰপৰা ৰ'দলৈ অকণমান যাবগৈ। আমাৰ পাছফালে মানে ৰ'দেই নপৰে, ইমানেই ঠাণ্ডা নহয়, বহুত ঠাণ্ডা হয়। আৰু এইফালে মেখেলা চেখেলা এয়া নমাব কৰিব নোৱাৰে। মাৰ মানে ভৰিকেইটা একো কামেই নোহোৱা হৈ গৈছে দিনক দিনে। আৰু এতিয়া ঠাণ্ডা দিন কাৰণে বেছি হৈ গৈছেগৈ। এনেকৈ এতিয়া চাইকেলখনত বহাই দিম, আকৌ বাহিৰলৈ লৈ যাম। আৰু বাহিৰতে ৰ'দত মানে বাহিৰলৈতো একদম বাহিৰলৈ যাব নোৱাৰে বাৰু, বাৰান্দাতে বহিব। বাৰান্দাতে বহিলে ভাত পানী তাতে খাব বাহিৰতে। এতিয়া গা পা ধুলে আজৰি হ'ল আৰু এনেকৈ মানে অকণমান ৰ'দ দিলে মানে গাটো ধুৱাই দিওঁ। বাহিৰত মানে ৰ'দটো বাহিৰত ওলাইছে, কিন্তু আমাৰ ইয়াত নপৰে পাকঘৰটোত। ইমান ঠাণ্ডা, পাছফালে যে বহুত ঠাণ্ডা, মোৰে ঠাণ্ডা লাগি যাওঁ। সেয়া আমি চুৱেটাৰ টুৱেটাৰ নোখোলোঙে, দেখিছেনে, চেণ্ডেল চুৱেটাৰ পিন্ধিয়ে থাকোঁ মানে। আৰু এতিয়া মোৰ গা পা ধোৱা হৈ গ'ল। এয়া ল'ৰাই ইমান উৎপাত কৰি থাকে দেখিছেনে, ৰাতিপুৱা মানে আজৰিয়ে নহয়। আজিলৈ আহিছোঁ দেই বা।